এয়া আজি মই আপোনালোকক আমাৰ চোতালত কি ফুল আছে তাকে দেখুৱাব বিচাৰিছোঁ। এইবিলাক আচলতে মই গোটেই নাজানো, এয়া লৰা ফুল বুলি কয় নেকি, এইডাল লৰা ফুল। মানে বহুত ফুল আছে, গতিকে আৰু নামবিলাক মই তেনেকৈ নাজানো, গতিকে এনেই আপোনালোকক ফুলবোৰ দেখুৱাইছোঁ। এইবিলাক ফুলৰ মই নাম নাজানো, ক'ৰবাৰ পৰা আনিছোঁ আৰু আনি ইয়াতে মানে টাবত এইদৰে দি দিছোঁ। খুব ভাল লগা ফুল। এয়া কাঠণ্ড ফুল বুলি কয় এইডাল। আৰু লগতে এয়া হালধীয়া ফুল, এয়া বগা জবা হয়। এয়া ফুলি আছে বগা জবা, দেখিছে নহয়, এয়া বগা জবা ফুল। খুব সুন্দৰ, গোটেই গাছডাল ফুলি ধুনীয়া লগা হয় ফুলডাল দেখিবলৈ। এয়া বগা জবা ফুল খুব সুন্দৰকৈ ফুলি আছে। ইয়াক গধূলি গোপাল, মোৰ বাটৰ ৱালৰ কাষতে এইদৰে গধূলি গোপাল দিয়া আছে। চাৰিওফালে গধূলি গোপাল, ইয়াত বেলেগ বেলেগ কালাৰৰ হয়। ইয়াত গধূলি গোপাল সুন্দৰকৈ ফুলি আছে, গোটেই মানে বাটখণ্ডতেই মানে এনেকৈ ফুল ফুলি আছে, খুব ধুনীয়া লাগে। আচলতে এই ফুলটো গধূলি হ'লে বেছিকৈ ফুলে, সেইকাৰণে গধূলি গোপাল বুলি কয়। এইডাল পাহাৰী কাঠণ্ড বুলি কয়। আগতে এইডাল আপোনালোকক মই দেখুৱাইছিলোঁ, খুব ধুনীয়াকৈ ফুলি আছিল, কিন্তু এতিয়া ফুলবোৰ সৰি গ'ল, মানে ফুলটো কমি আহিল লাহে লাহে। গতিকে এই মোৰ ঘৰৰ চাৰিওফালৰ এইবিলাক ফুল দেখিবলৈ খুব ধুনীয়া। এয়া আমাৰ চাৰিওফালে ফুলৰে মানে খেতি। মই খুব ভাল পাওঁ ফুল, সেইকাৰণে মানে চাৰিওফালে ফুল এইদৰে পুতি দিছোঁ। বহুত ভাল লাগে, ফুলৰ সৌন্দৰ্য মই খুব ভাল পাওঁ। আচলতে এইবোৰ হৰিশংকৰ বুলি কয়। ইয়াৰ পৰা মোৰ পৰা বহুতে মানুহে ইয়াৰ পৰা লৈ লৈ যায়, হৰিশংকৰ বুলি কয়। তেখেতসকলে ৰোৱাৰ কাৰণে লৈ যায়, বহুত আছিল মোৰ ইয়াতে। মই মানুহবিলাকক এইদৰে ঠানিবোৰ ভাঙি ভাঙি দি পঠাওঁ। আৰু যিহেতু মই মন্দিৰৰ কাষতে ঘৰ, মন্দিৰৰ কাষত যাত্ৰীবিলাকে বেছিভাগে এই ফুলৰ ঠাৰিবোৰ লৈ যায়। সিহঁতে মানে খুব ভাল পায়, গতিকে মই ইয়াৰ পৰা ভাঙি ভাঙি সিহঁতক দি দিওঁ, বহুতে লৈ যায়। এয়া গোলাপী জবা, দেখিছে কি সুন্দৰকৈ ফুলি আছে। ৰাতিপুৱা ছিঙা গ'ল কিছুমান, আৰু এতিয়া আকৌ নতুনকৈ ফুলিছে এইবিলাক। আৰু গোলাপী জবা বুলি কয় এইডাল। আৰু এয়া কাঠণ্ড ফুল, সেইবিলাক লগত এয়া কাঠণ্ড ফুল ফুলি আছে। এইডাল আছিল হাচনাহানা, কিন্তু এতিয়া ফুলটো অলপ কমি গ'ল। কেইদিনমান আগতে খুব ধুনীয়াকৈ ফুলিছিল, আৰু ইয়াৰ গোন্ধটো খুব ধুনীয়া আছিল। বহুত দূৰৰ পৰা মানে গোন্ধ পোৱা যায়, গতিকে খুব ভাল লগা ফুল এইডাল। গতিকে এতিয়া কমি, এয়া আকৌ এডাল কাঠণ্ড। মোৰ ঘৰৰ চাৰিওফালে আছে মুঠতে এই ফুলবিলাক, মানে ঘৰৰ চাৰিসীমাত মানে এইদৰে মই ৰুই থৈ দিছোঁ। খুব ভাল লাগে, ফুল যিহেতু ভাল পাওঁ, গতিকে আৰু ফুলবিলাক ৰুই দিছোঁ। আৰু এয়া আছিল বগা জবা, কিন্তু কি হ'ল, বেলেগৰ গৰু আহি পেলাই মানে খাই পেলালে। ৰাতি মানে কিছুমান গৰু এৰি দিয়া হয়, গতিকে সেইবিলাক গৰু আহি মানে এয়া খাই পেলালে ফুলডাল, গতিকে এতিয়া নাঙঠ হৈ গ'ল। আৰু ইয়াৰ আচলতে হালধীয়া ফুল ফুলি আছে, খুব ভাল লগা ফুল। এইবিলাক ফুল আচলতে মই নি পেলাই মানে মন্দিৰতো দিওঁ, আৰু আনেও লৈ যায়, খুব ভাল লাগে। এয়া মই নিজে কৰা খেতিবোৰ বৰ ধুনীয়া, মই খুব ভাল পাওঁ আৰু এইবোৰ ফুল কৰি। গতিকে মই আপোনালোকক দেখুৱালোঁ ফুলবোৰ কেনেকৈ। মই বৰ্তমান ঘৰুৱা দৃশ্যতে আছোঁ, ভাল লাগিল।